স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নৱী সাৱধান হওক ৰাজ্যবাসী কিয়নো এই নৱবৰ্ষত ভূমিকম্প শিলাবৃষ্টিৰ লগতে ঘূৰ্ণীবতাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই কথা উল্লেখ কৰা হৈছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই কথা উল্লেখ কৰা হৈছে যে এই বছৰ যেহেতু এই বছৰত আৰম্ভণিৰ পৰা ইটোৰ পিছত সিটোকৈ ভূমিকম্পই জোকাৰি গৈছে অসম তথা উত্তৰ পূব তেনেস্থলত এই বছৰত কিন্তু এই ভূমিকম্প শিলাবৃষ্টি ধুমুহা সমান্তৰালকৈ ঘূৰ্ণীবতাহৰ প্ৰকোপো বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৰৈছে এই মুহূৰ্তৰ সবিশেষ সাৱধান হওক ৰাজ্যবাসী আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যে বৰপেটা সত্ৰৰ বৰ্ষফল গণনা কৰা হৈছে আৰু এই বৰ্ষফল গণনাতে উল্লেখ কৰা হৈছে যে নৱবৰ্ষত বৃদ্ধি পাব ভূমিকম্প শিলাবৃষ্টি আৰু ঘূৰ্ণীবতাহৰ প্ৰকোপ এই বছৰ ভূমিকম্প শিলাবৃষ্টি ঘূৰ্ণীবতাহ এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বতৰে ল'ব ভয়ংকৰ ৰূপ 2025 বৰ্ষৰ আৰম্ভণিৰ পৰাই ইটোৰ পিছত সিটোকৈ ভূমিকম্পই জোকাৰি গৈছে অসম তথা উত্তৰ পূব শিলাবৃষ্টি ধুমুহাৰ ফলতো বিভিন্ন প্ৰান্তত যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে পুনৰ শিলাবৃষ্টি ধুমুহাই তাণ্ডৱ চলোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৰাজ্যত পুনৰ শিলাবৃষ্টি ধুমুহাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ঘূৰ্ণীবতাহৰ প্ৰকোপো বৃদ্ধি পাব পাৰে এই বছৰত নতুন বছৰত ঘূৰ্ণীবতাহ শিলাবৃষ্টি ভূমিকম্পৰ প্ৰকোপ বৃদ্ধি পাব সাৱধানে থাকক ৰাজ্যবাসী আৰু সকলোকে এইদৰে সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই মন্তব্য প্ৰকাশ কৰা হৈছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনা কৰা হৈছে আৰু বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই উল্লেখ কৰা হৈছে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ভূমিকম্প বা শিলাবৃষ্টি বা সমান্তৰালকৈ ঘূৰ্ণীবতাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে যাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু এতিয়া দেখিবলৈ পোৱা গৈছে যে নতুন বছৰৰ যি আৰম্ভণি 2025 বছৰৰ আৰম্ভণিৰ পৰাই দেখিবলৈ পোৱা গৈছে যে ইটোৰ পিছত সিটোকৈ ভূমিকম্পই জোকাৰি গৈছে 2025 বৰ্ষৰ আৰম্ভণিৰ পৰা কেইবাটাও সৰু বৰ ভূমিকম্পই অসম তথা উত্তৰ পূব জোকাৰি যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ভূমিকম্পই এতিয়া পুনৰ আহিব পাৰে বা পুনৰ ভূমিকম্প অহাৰো সম্ভাৱনা আছে বা ভূমিকম্পৰ প্ৰকোপ পুনৰ বৃদ্ধি পাব পাৰে যাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে লগতে বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে ধুমুহা শিলাবৃষ্টিৰ যি প্ৰভাৱ ধুমুহা শিলাবৃষ্টিৰ প্ৰভাৱো এইবাৰ বৃদ্ধি পাব পাৰে বা ধুমুহা শিলাবৃষ্টিয়ে এইবাৰ যথেষ্ট তাণ্ডৱ চলাব পাৰে পূৰ্বৰ যি তুলনা পূৰ্বৰ বা আন বছৰসমূহৰ তুলনাত এই বছৰ কিন্তু শিলাবৃষ্টি ধুমুহাৰ তাণ্ডৱ বৃদ্ধি পাব পাৰে কেৱল শিলাবৃষ্টি বা ধুমুহা বুলি নহয় ঘূৰ্ণী বতাহৰো প্ৰকোপ বৃদ্ধি পাব পাৰে এই বছৰত এই নতুন বছৰত ঘূৰ্ণী বতাহৰ ফলতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে লগতে ভূমিকম্প অহাৰো সম্ভাৱনা আছে কিয়নো ভূমিকম্প এই বছৰ বৃদ্ধি পাব পাৰে বিগত 2-3 মাহত দেখিবলৈ পোৱা গৈছে যে 2025 বৰ্ষৰ আৰম্ভণিৰ পৰাই ইটোৰ পিছত সিটোকৈ ভূমিকম্পই জোকাৰি গৈছে অসম তথা উত্তৰ পূব কেইবাটাও সৰু বৰ ভূমিকম্পই অসম উত্তৰ পূব জোকাৰি যোৱা দেখিবলৈ পোৱা গৈছে তেনেস্থলত এই নতুন বছৰত ভূমিকম্পৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই কথা উল্লেখ কৰা হৈছে আৰু এই বৰ্ষফল অনুসৰি এই বছৰ ভূমিকম্পৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বা পুনৰ ভূমিকম্প অহাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ইয়াৰ সমান্তৰালকৈ ধুমুহা বৰষুণে এইবাৰ তাণ্ডৱলীলা সৃষ্টি কৰিব পাৰে কিয়নো শিলাবৃষ্টি ধুমুহাৰ প্ৰকোপ এইবাৰ বৃদ্ধি পাব বুলি উল্লেখ কৰা হৈছে এই বৰ্ষফলত গতিকে শিলাবৃষ্টি ধুমুহাৰ ফলত ইতিমধ্যে কেইবাটাও প্ৰান্তত যথেষ্ট তাণ্ডৱলীলা সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে 2025 বৰ্ষৰ আৰম্ভণিৰ এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰান্তত শিলাবৃষ্টি ধুমুহাৰ ফলতেই এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰান্তত শিলাবৃষ্টি ধুমুহাই এক প্ৰকাৰ তাণ্ডৱলীলা সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে গতিকে এইবাৰো কিন্তু এই নতুন বছৰত শিলাবৃষ্টি ধুমুহাই পুনৰ তাণ্ডৱলীলা সৃষ্টি কৰিব পাৰে পুনৰ ধুমুহা বৰষুণ শিলাবৃষ্টি অহাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰা হৈছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই কথা উল্লেখ কৰা হৈছে লগতে এইবাৰ কেৱল ধুমুহা শিলাবৃষ্টি বুলিয়েই নহয় ঘূৰ্ণী বতাহৰ প্ৰকোপো এইবাৰ বৃদ্ধি পাব পাৰে গতিকে ঘূৰ্ণী বতাহৰ প্ৰকোপ বৃদ্ধি পোৱাৰো পূৰ্ণ সম্ভাৱনা আছে বতৰে এইবাৰ কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰা হৈছে গতিকে আপুনিও সাৱধান হওক ৰাজ্যবাসী সাৱধানে থাকক কিয়নো বতৰে যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বা যিকোনো মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে গতিকে ভূমিকম্প শিলাবৃষ্টি ঘূৰ্ণী বতাহৰ প্ৰকোপ এইদৰে বৃদ্ধি পোৱাৰো সম্ভাৱনা প্ৰকাশ কৰিছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই মন্তব্য কৰা হৈছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই কথা উল্লেখ কৰা হৈছে আৰু বৰ্ষফল অনুসৰিয়ে এইবাৰ নতুন বছৰত ভূমিকম্প বৃদ্ধি পাব পাৰে কিয়নো ইটোৰ পিছত সিটোকৈ ভূমিকম্পই 2025 বৰ্ষৰ আৰম্ভণিৰ পৰাই অসম তথা উত্তৰ পূব জোকাৰি গৈছে আৰু তেনেস্থলত ভূমিকম্পক লৈ এক প্ৰকাৰ সংযুক্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে এই বৰ্ষফলত উল্লেখ কৰা হৈছে যে এইবাৰ ভূমিকম্প বৃদ্ধি পাব পাৰে আৰু যথেষ্ট ভূমিকম্প হ'ব পাৰে গতিকে ভূমিকম্প হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে এই নৱবৰ্ষত গতিকে নৱবৰ্ষত বৃদ্ধি পাব ভূমিকম্পৰ সমান্তৰালকৈ শিলাবৃষ্টি আৰু ঘূৰ্ণীবতাহৰ
প্ৰকোপো বৃদ্ধি পাব পাৰে ঘূৰ্ণী বতাহৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাব পাৰে এক প্ৰকাৰ তাণ্ডৱলীলা সৃষ্টি কৰিব পাৰে ঘূৰ্ণী বতাহৰ ফলত হাহাকাৰ পৰিস্থিতিও হ'ব পাৰে বিশেষকৈ ধুমুহা শিলাবৃষ্টি ইতিমধ্যে তাণ্ডৱলীলা সৃষ্টি কৰা আৰম্ভ কৰিছে কেইবাটাও প্ৰান্তত ধুমুহা শিলাবৃষ্টিৰ ফলত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টিৰ ফলতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তেনেস্থলত বৰপেটা সত্ৰৰ এই যে বৰ্ষফল অনুসৰি ধুমুহা শিলাবৃষ্টিয়ে পুনৰ তাণ্ডৱ লীলা চলাব পাৰে বা পুনৰ তাণ্ডৱ লীলা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে এই নতুন বছৰত ধুমুহা শিলাবৃষ্টি ঘূৰ্ণী বতাহৰ প্ৰকোপ বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা প্ৰকাশ কৰা হৈছে ভূমিকম্পও এইবাৰ সঘনাই ভূমিকম্প হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰা হৈছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই কথা উল্লেখ কৰা হৈছে আৰু এই কথা অনুসৰিয়ে এতিয়া হয়তো নতুন বছৰতে এইদৰে ভূমিকম্প ঘূৰ্ণী বতাহ শিলাবৃষ্টি এনেধৰণৰ যে প্ৰাকৃতিক দুৰ্যোগ আছে এনে প্ৰাকৃতিক দুৰ্যোগৰ তাণ্ডৱ এই বছৰতে বৃদ্ধি পাব পাৰে বা এই বছৰ প্ৰাকৃতিক দুৰ্যোগৰ তাণ্ডৱসমূহ সম্পূৰ্ণৰূপে বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে আৰু বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই কথা উল্লেখ কৰা হৈছে এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব লগতে শিলাবৃষ্টি বজ্ৰপাত ভূমিকম্প ঘূৰ্ণী বতাহ আদিৰ মাত্ৰা বেছি এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব
গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব। লগতে শিলাবৃষ্টি, বজ্ৰপাত, ভূমিকম্প, ঘূৰ্ণীবতাহ আদিৰ মাত্ৰা বেছি। এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব। গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব। লগতে শিলাবৃষ্টি, বজ্ৰপাত, ভূমিকম্প, ঘূৰ্ণীবতাহ আদিৰ মাত্ৰা বেছি। এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব। গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব। লগতে শিলাবৃষ্টি, বজ্ৰপাত, ভূমিকম্প, ঘূৰ্ণীবতাহ আদিৰ মাত্ৰা বেছি। এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব। গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি ক্ষতি হ'ব। লগতে শিলাবৃষ্টি, বজ্ৰপাত, ভূমিকম্প, ঘূৰ্ণীবতাহ আদিৰ মাত্ৰা বেছি। এই বছৰটো সাংঘাতিক প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখন ভুগিব লাগিব। গৰম বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্য আদি